হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ লৈ আহিছোঁ। ভাৰতীয় ৰেল বিভাগত চাকৰিৰ পদ মুকলি হৈছে 14,298টা খালী পদ। তো আহক বিশেষভাৱে চাওঁ। ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট টেকনিচিয়ান। ইয়াত টোটাল পদ আছে 14,298টা। টেকনিচিয়ান গ্ৰেড 1 সিগনেল ইয়াত আছে 1,092টা। টেকনিচিয়ান গ্ৰেড 3 ইয়াত আছে 8,052টা। টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাকশ্যন ইউনিটছ ইয়াত আছে 5,154টা। নং অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটী ইয়াত পদ আছে 305টা। টেকনিচিয়ান গ্ৰেড 1 সিগনেল ইয়াত আছে 6টা। টেকনিচিয়ান গ্ৰেড 3 ইয়াত আছে 240টা। টেকনিচিয়ান ৱৰ্কশ্বপ আৰু প্ৰডাকশ্যন ইউনিটছ ইয়াত আছে 59টা। নেম অফ অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড। এডভাৰটাইজমেণ্ট নং CEN নম্বৰ 02/2024। পে স্কেল টেকনিচিয়ান গ্ৰেড 1 সিগনেল লেভেল 5 to 7 CPC ইয়াত 29,200। টেকনিচিয়ান গ্ৰেড 3 লেভেল 2 of 7 CPC ইয়াত আছে 19,900। টেকনিচিয়ান ৱৰ্কশ্বপ প্ৰডাকশ্যন ইউনিটছ লেভেল 2 of 7 CPC ইয়াত 19,900। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট। বয়সৰ সীমা টেকনিচিয়ান গ্ৰেড 1 সিগনেল কেণ্ডিডেটসকলৰ কাৰণে 18 পৰা 36 বছৰ 7 জুলাই 2024 পৰা। টেকনিচিয়ান গ্ৰেড 3 কেণ্ডিডেটসকলৰ কাৰণে 18 পৰা 33 বছৰ 7 জুলাই 2024 পৰা। টেকনিচিয়ান গ্ৰেড 3 কেণ্ডিডেটসকলৰ কাৰণে 18 পৰা 33 বছৰ 1 জুলাই 2024 পৰা। কেটাগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। OBC NCLৰ কাৰণে 3 বছৰ, SC STৰ কাৰণে 5 বছৰ, PWBD UR EWSৰ কাৰণে 10 বছৰ, PWBD OBC NCLৰ কাৰণে 13 বছৰ, PWBD SC STৰ কাৰণে 15 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন টেকনিচিয়ান গ্ৰেড 1 সিগনেল কোনো শিক্ষিত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞান, ইলেক্ট্ৰিক, কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি, সঁজুলি বিজ্ঞানৰ স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব বা বি সায়েন্স কোনো শিক্ষিত বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ পৰা পদাৰ্থ বিজ্ঞান, ইলেক্ট্ৰিক, কম্পিউটাৰ বিজ্ঞান, তথ্য প্ৰযুক্তি উপৰোক্ত যিকোনো মৌলিক শাখাৰ সংমিশ্ৰণত 3 বছৰীয়া ডিপ্ল'মা ইঞ্জিনিয়াৰিং থাকিব লাগিব বা ওপৰত যিকোনো মৌলিক শাখাৰ সংমিশ্ৰণত অভিযান্ত্ৰিক ডিগ্ৰী থাকিব লাগিব। টেকনিচিয়ান গ্ৰেড 3 NCVT HCVTৰ স্বীকৃত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পাছ কৰা হ'ব লাগিব। SSLC আৰু ITI থাকিব লাগিব। টেকনিচিয়ান গ্ৰেড 3 আৰু টেকনিচিয়ান ৱৰ্কশ্বপ প্ৰডাকশ্যন ইউনিটছ কোৱালিফিকেশ্যন একে। যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে ফোন নম্বৰ দিছে, ইমেইল ID দিছে আৰু সময় দিছে 10টা AM পৰা 5টা PM লৈ। ইয়াৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। কেটাগৰী ৱাইজ SC ST এক্স সাৰ্ভিসমেন, ফিমেল, ট্ৰেন্সজেন্ডাৰ, মাইনৰিটি, ইকনমিকেল বেকৱাৰ্ড ক্লাছ এইসকলৰ কাৰণে 250 টকা আৰু আদাৰ্ছসকলৰ কাৰণে 500 টকা। পেমেণ্ট মোড কেণ্ডিডেটসকলৰ নেট বেংকিং,
ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI দি পে কৰিব লাগিব। আৰু এইটো এপ্লাই অনলাইন যোগে হ'ব। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 2 অক্টোবৰ 2024 পৰা। আৰু ইয়াৰ লাষ্ট ডেট 16 অক্টোবৰ 2024 লৈ থাকিব। আৰু এইটো অনলাইন কৰা লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনি আছিল।